বাজেট অধিৱেশনৰ প্ৰথম দিনে সদনত হুলস্থুল 1 মিনিট 20 ছেকেণ্ডতে ভাষণ সামৰিলে ৰাজ্যপালৰ ভাষণত অসন্তুষ্ট বিৰোধী যাৰ ফলত সদন ত্যাগ বিৰোধীৰ প্ৰতিবাদৰ বাবে আধাতে ভাষণ সামৰিলে ৰাজ্যপালে ক্ষোভিত বিৰোধীৰ সদন ত্যাগ বিধানসভাৰ বাহিৰত বিৰোধীৰ প্ৰতিবাদ হাতত প্লেকাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন বিৰোধীৰ আমি দৃশ্যাংশ দেখুৱাইছো আজিৰে পৰা আৰম্ভ হৈছে বিধানসভাৰ বাজেট অধিৱেশন কিন্তু বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে এই ধৰণে সদন ত্যাগ কৰিছে বিৰোধীয়ে চাকৰিয়ালসকলৰ প্ৰতি চৰকাৰখনে ন্যায় দিব পৰা নাই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল শিক্ষা বিভাগৰ গোটেই সমস্যা সমাধান কৰিব আজিলৈকে সেইখিনি অন্যায় হৈ আছে ঠিক তেনেকৈ অসমীয়া মাধ্যমৰ প্ৰতি অন্যায় কৰা হৈছে আপোনালোকে গম পাইছে এপিএছচিত এজন অসমীয়া ক'ব নজনা মানুহে অসম সামৰিক সেৱাত উত্তীৰ্ণ হৈছে আৰু ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা অসমৰ প্ৰতি থাকিব নোৱাৰে যে অসমীয়া ভাষা ক'ব নজনা মানুহে অসমৰ অধিকাংশ মানুহে অসমীয়া জানে সকলো মানুহে অসমীয়া শিকিব লাগে অসমৰ ৰাজ্য ভাষা অসমীয়া 60 চনৰ অধিনিয়ম অনুসৰি তাৰপিছত অসমীয়া নজনা মানুহক এছিএছ বিষয়া দি পেলাই আমাৰ অসমৰ ৰাজ্যৰ প্ৰতি এই চৰকাৰখনে অন্যায় কৰিছে আৰু ঠিক তেনেকৈ ঋণগ্ৰস্ত মহিলাসকলক কৈছিল যে সকলো ঋণ মাফ কৰি দিব 2020 চনত মাইক্ৰ ফাইনেন্সৰ বিল আনিছিলে তাৰ পিছতো আজি 3 বছৰ পিছতো অন্যায় কৰি আছে আৰু এইবিলাকৰ বিষয়ে আমি কোনো ধৰণৰ আভাস ৰাজ্যপালৰ ভাষণত যে নাই এয়া নিশ্চিত কাৰণ তেখেতে চৰকাৰখনে যিবিলাক কৰিব বিচাৰিছে সেই কথাখিনি শ্ৰুতলিপি অনুসৰি তেখেতে পঢ়ি গৈছে আৰু এইখিনি শুনি থকাৰ কোনো মানে নাই এনেকৈ যদি আমি শুনি থাকোঁ সদনৰ সময় অপব্যয় আৰু অসমৰ জনগণৰ প্ৰতি বিৰোধীয়ে অন্যায় কৰা হ'ব